শিৱসাগৰত খিলঞ্জীয়া অসমীয়াৰ ওপৰত আক্ৰমণ বেংগলী সম্প্ৰদায়ৰ লোকৰ শিৱসাগৰ জিলাৰ পলাশনী নামৰ ঠাইখনত যোৱা বহু বছৰ ধৰি অবৈধ ড্ৰাগছ আৰু অন্যান্য অসামাজিক কাৰ্যকলাপ চলি অহাৰ বহু গুৰুতৰ অভিযোগ সংবাদ মাধ্যমত প্ৰচাৰ হৈ আহিছে কিন্তু যোৱা নিশা বেংগলী সম্প্ৰদায়ৰ কিছু সংখ্যক লোকে অসমীয়া দুজন যুৱকক আক্ৰমণ কৰে এই আক্ৰমণত যুৱক দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে আক্ৰমণকাৰী এখন গাড়ী ভাঙি পেলায় ৰাজা কাকতি আৰু সৌৰভজ্যোতি দাস নামৰ দুজন অসমীয়া যুৱকক পলাশনীৰ বেংগলী সম্প্ৰদায়ৰ বহুকেইজন লোকে প্ৰাণে মৰাৰ চেষ্টা কৰিছিল অৱশেষত ভুক্তভোগী যুৱককেইজনে শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰু উচিত তদন্তৰ দাবী জনায় যাতে দোষীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে হয় নমস্কাৰ মোৰ নাম শ্ৰী সৌৰভজ্যোতি দাস মই পলাশনী গাঁৱৰে বাসিন্দা যোৱাকালি প্ৰায় 9 মান বজাত এই ৰাজা কাকতি আৰু বুলুচপালৰ লগত মৌখিকভাৱে কিবা কিছুমান তৰ্ক হৈ থাকে মই দেখি পিনে তেওঁলোকৰ মাজৰ সেই তৰ্কাতৰ্কিখন অতৰাই দিয়াৰ পিছতে তেওঁক মই ঘৰৰ অভিমুখে লৈ যাওঁতে কালি পলাশনী গাঁৱৰ ভিতৰত কালী মন্দিৰৰ একদম ফ্ৰণ্টত প্ৰায় 25-20টা মান ল'ৰাই ৰাজা কাকতিক বেয়াকে মাৰ ধৰে তাত যিখন হতাহতিৰ সৃষ্টি হয় ৰাজা কাকতিক দাহেও গপিয়াই মই অতৰাই দিব যাওঁতে মোকো মাৰ ধৰ কৰে আৰু এনেকে খিলঞ্জীয়া মানুহে যদি মাৰ খাবলৈ হয় তাৰ অস্তিত্বটো কি থাকিলে আৰু মোৰ ঘৰ পলাশনীত মোৰ গুদামৰ মুখত আপোনাৰ গাড়ী আহিলে তাতৰ প্ৰব্লেম হয় আৰু মোৰ ল'ৰাটোৰ লগত তাহাঁতৰ হিংসাটো বুলুচপাল সি মোৰ ল'ৰাটোক 16 বছৰীয়া ল'ৰাটো সি ক্লাছ 9ত পঢ়ি থকা ল'ৰাটোক সি মানে আপোনাৰ গাড়ীৰ পৰা চুচৰাই মাৰিছে আৰু পৰহিত দেৱালীৰ দিনাখনো মাৰিব লৈছিলে তাহাঁতৰ মানুহ সৰহকৈ আছিলে তাৰপিছত সেইবিলাক এটা গ'ল কথা কৈছিল যোৱাকালি আপোনাৰ ৰাতি প্ৰায় 9 মান বজাত সি মোক তাহাঁতৰ মানে ঘৰৰ সকলো সদস্যই তাত মানে খুব মাৰিব লৈছিলে মাৰিব লওঁতে মোক সৌৰভজ্যোতি দাসে মোক গুদামৰ মুখৰ পৰা মোক গাড়ী লৈ মই ঘৰলৈ আহি থাকোঁতে তাহাঁতৰ আপোনাৰ প্ৰায় 10জন মান মানে তাহাঁতৰ ল'ৰা বিজয় পাল কৃষ্ণ পাল দেবু পাল নন্দন পাল তাৰপিছত কৃষ্ণ পাল তাৰপাছত আপোনাৰ অমিত পাল তেনেকুৱা ৰাহুল পাল এওঁলোকে চবেই মিলি মোৰ গাড়ী গ্লাছ ভাঙি মোক মানে মোৰ ল'ৰাটোকো সেই মাৰধৰ কৰে আৰু মোৰ লগৰজনকো মোক মাৰধৰ কৰে আৰু মোকতো আপোনাৰ দেখিছে হাতত এইবিলাক গোটেই আঘাত আপোনাৰ মোৰ ইয়াত 4টা-5টা চিলাই পৰিছে আৰু উইথ আপোনাৰ মোৰ গাড়ী ডেছবৰ্ডত পইচা আছিলে 1 টকা পইচা নাই আৰু আপোনাৰ মোৰ মনি বেগতো 1 টকা পইচা নাই গোটেই পেমেণ্ট দিয়া পইচা আপোনাৰ তাহাঁতে 1 টকা পইচা নোহোৱাকৈ তাহাঁতি মোক লুটপাট কৰিলে তাহাঁতি মাৰপিটখন হৈছিলে প্ৰথমতে গুদামত তাত আমি গুচি আহিলো তাৰপৰা পলাই মেলি গুচি আহিলো তাত মানে প্ৰথম বুলুচপালৰ ঘৰৰ মানুহে আমাক প্ৰথম তাত মানে মাৰপিট কৰিব লৈছিলে গুদামৰ মুখৰ পৰা এইটো মোৰ গুদাম আৰু এইটো যি ঘৰ মানে মোৰ দল লাগিছে কিনাৰতে এই দল লগা মানুহ ঘৰ সেই মানুহ ঘৰৰ দল লাগি থকা দেখি মোক সৌৰভ দাসে মোক ঘৰলৈ মানে টানি লৈ গৈছে মানে তেনেকৈ লৈ যাওঁতে মানে তাহাঁতৰ পৰিয়ালৰ মানুহ যিকেইটা আপোনাৰ ক'লো যেতিয়া কৃষ্ণ পাল নন্দন পাল বুলুচ পাল তাৰপৰা দেবু পাল সেই গোটেইখিনিয়ে মিলি মোক ৰাস্তাত ধৰি মাৰধৰ কৰি গাড়ী গ্লাছ ভাঙি তাহাঁতি মোৰ পইচা যিমান আছে চব তাহাঁতি লৈ গুচি যায় আৰু আমাৰ ইয়াত দেখা পাইছোঁ অনা অসমীয়া দমদমি দিনক দিনে বাঢ়ি গৈছে এটা বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে গণেশ পাল কৃষ্ণ পাল অমিত পাল নামৰ কেইজন ব্যক্তি এটা দলে আচলতে ৰাজা কাকতি সৌৰভ কুমাৰ দাস এই দুজন ব্যক্তিক অকলে পাই মানে মাৰপিট কৰিছে বুলি শুনিব পাৰিছোঁ দা কোঠা লৈ পিনি আক্ৰমণ কৰিছে বুলি শুনিব পাৰিছোঁ আৰু ৰাজা কাকতিৰ যিখন বাহন 4চকীয়া বাহন সেই বাহনখন একেবাৰে ভাঙি পেলাইছে বুলি এক কথা শুনিবলৈ পাইছোঁ আৰু এনেকুৱা ঘটনাবিলাক আচলতে হ'ব নালাগে আমি আইনৰ ওপৰত যদি বিশ্বাস ৰাখোঁ আৰক্ষীৰ ওপৰত যদি বিশ্বাস ৰাখোঁ এটা কথা ক'ব খুজিছোঁ যে আচলতে যিসকল এই গোটেই ঘটনাটোৰ লগত জড়িত কালপিত মই দেখা পাইছোঁ ৰাজা কাকতিৰ হাতত যথেষ্ট পৰিমাণৰ আঘাত তেওঁ পাইছে কাৰণ তেখেতক এখন দাহেৰে কাটিবলৈ লোৱা হৈছিল যিখন তাত তেখেতে হাত পাতি ধৰাৰ কাৰণে তেখেত আচলতে আজি বাচি আছে গতিকে এইটো এটা আচলতে হত্যাৰ চেষ্টা বুলি ক'ব লাগিব এইটো হত্যাৰ চেষ্টাৰ গোচৰত আচলতে গোটেই কেছটো ৰেজিষ্টাৰ হ'ব লাগে আৰু তদন্তকাৰী বিষয়াই যিকেইজন কালপিত তেওঁলোকক আটক কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্যথা আমি অনুসূচিত ছাত্ৰ সন্থাই গোটেই বিষয়টোৰ মাজত সোমাই পৰিম আৰু আমি যদি সোমাই পৰোঁ তেতিয়াহ'লে কিন্তু বিষয়টো বহুত বেয়া ফালে গতি কৰিব গতিকে আমি আশা ৰাখিম যে শিৱসাগৰ জিলা প্ৰশাসন শিৱসাগৰ আৰক্ষীয়ে কালপিতসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি যথাযোগ্য শাস্তি দিয়াৰ ব্যৱস্থা কৰিব শিৱসাগৰৰ পৰা মিছকাতুৰ ৰহমান নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।